শংকৰজ্যোতিৰ হাতত হেণ্ডকাফ কিয়? দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নেকি শংকৰজ্যোতি বৰুৱা? মুখ্যমন্ত্ৰীৰ কাঢ়া নিৰ্দেশ আৰক্ষী, হেণ্ডকাফ লগাব নোৱাৰিব শংকৰজ্যোতি বৰুৱা। এয়া আছিল কালিৰ দৃশ্য। হাতত হেণ্ডকাফ লগাই আৰক্ষী আদালত চৌহদলৈ লৈ আহিছিল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। সামাজিক মাধ্যমত এই ভিডিঅ' ভাইৰেল হোৱাৰ পিছতেই চৌদিশে প্ৰতিক্ৰিয়া। আইন কানুন নাজানে নেকি আৰক্ষীয়ে? এগৰাকী দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী অথবা মষ্ট ৱান্টেড নেকি আছুৰ প্ৰাক্তন নেতা শংকৰজ্যোতি? আৰক্ষীৰ এই বীৰত্বক ধিক্কাৰ জনাই সৰ্বত্ৰে প্ৰতিবাদ ককৰ্থনা। দুলীয়াজান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা শংকৰজ্যোতি কেতিয়া আহিব মুকলি আকাশৰ তললৈ? আৰক্ষীয়ে ৰুজু কৰা গোচৰত জামিন পাবনে শংকৰজ্যোতিয়ে? এই বিষয়ে NB নিউজক সবিশেষ জনালে শংকৰজ্যোতিৰ অধিবক্তাই। 90/2025 আমি অলৰেডি জামিন পালোঁ, কিন্তু যোনটো কেছ আছিলে 89/2025 সেই কেছত আৰক্ষীয়ে কিছুমান ছেকশ্যন এড কৰিছে আৰু তাতে এটা ছেকশ্যন আপোনাৰ ছেশ্যন ট্ৰাইবেল ছেকশ্যন আছে। গতিকে মেজিষ্ট্ৰেট ট্ৰায়েলত আমি বেল ফাইল কৰিব নোৱাৰোঁ, যিহেতু ছেশ্যন ট্ৰাইবেল কেছ হয়। তো আমি যিখিনি নথি পত্ৰ লাগে, যিখিনি ইম্পৰ্টেণ্ট ডকুমেণ্টছখিনি লাগে, গতিকে কিছুমান ডকুমেণ্টছ আমাৰ হাতত নাই, সেইখিনি অলৰেডি আমি এপ্লাই কৰিছোঁ। আমি গধূলি সেইখিনি নথি পত্ৰ আমি পাম। পোৱাৰ পাছত আমি ডিচাইড কৰিম যে আমি কেতিয়া বেল পিটিশ্যন ফাইল কৰিম। হেণ্ডকাফ তেওঁলোকে যোনটো লগাই আনিছে সেই বস্তুটো কোনো ধৰণে জাষ্টিফাইড নহয়। যদি তেওঁ এটা টেৰিষ্ট থাকিলেহেঁতেন বা ধৰি লওক তেওঁ যদি হেবিচুৱেল অফেণ্ডাৰ হয়, তেওঁ পলাই যোৱা চান্স থাকে, বুজি পাইছে না? বা ধৰি লওক তেনেকুৱা তেওঁ এটা আপোনাৰ হাইনেছ ক্ৰাইম এটা কৰিছে, তেনেহ'লে তেওঁক যদি আনিলেহেঁতেন কথা বেলেগ আছিল। শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগাই আদালতলৈ আৰক্ষীয়ে লৈ অহাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। সমান্তৰালভাৱে দুলীয়াজানৰ BN সিং পেট্ৰল পাম্পত উত্তপ্ত পৰিস্থিতি। বীৰ লাচিত সেনাৰ নেতৃত্বত আটাচু মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিবাদ। পেট্ৰল পাম্প বন্ধ কৰি দিয়াৰ দাবীত প্ৰতিবাদ সংগঠনকেইটাৰ। এডাল হেণ্ডকাফ শংকৰজ্যোতি বৰুৱাৰ হাতত লগাইছে। সেই হেণ্ডকাফডাল আমি যিটো ডিপুত থিয় হৈ আছোঁ, সেই ডিপুটোৰ অৰিজিনেল স্বত্বাধিকাৰী যিজন বিহাৰৰে হওক UPৰে হওক, তেখেতৰ হাতত লগাবৰ কাৰণে টাইম স্বতন্ত্ৰ প্ৰশাসনক আহ্বান জনাইছোঁ। কাৰণ তেখেতৰ সাধাৰণ এটা ভুলৰ কাৰণে, তেখেতে বিষয়বস্তুটো গুৰুত্ব নিদিয়াৰ কাৰণে, অনাঅসমীয়া বুলি তেখেতে প্ৰমাণ কৰি দিয়াৰ কাৰণে আজি এই ঘটনাটো হ'বলৈ পাইছে। এই ঘটনাটো আৰম্ভণি হোৱাৰ লগে লগে যদি তেখেতে স্থানীয় লোকৰ লগত যদি যোগাযোগ কৰিলেহেঁতেন বা যিসকল আচলতে বিষয়ববীয়াৰ লগত এই বিষয় কাহিনীটো হৈছিলে, আৰম্ভণি হৈছিলে, তেখেতসকলৰ লগত যদি যোগাযোগ কৰিলে হ'লে নিশ্চয় এই পৰিৱেশ কেতিয়াও নাহিলেহেঁতেন। এতিয়া প্ৰশ্নবিলাক অসমত এনেকুৱা ধৰণৰ কৰিব লাগিব। তাত এগৰাকী অনা অসমীয়া মহিলাই কৈছে ফ্ৰী খানা খানে কেলে আহে। এতিয়া কথাটো হৈছে এইটো অসমীয়া জাতিসত্তাটোক তাই ভেঙুচালি কৰিছে। এতিয়া তাই জেলৰ ফ্ৰী ভাত খুৱাব পাৰিবনে নোৱাৰে চৰকাৰে? এইটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰশ্ন আছে। জাতিক ভেঙুচালি কৰা সেই মানুহগৰাকীক জেলৰ ফ্ৰী ভাত খুৱাব লাগিব। অসম আৰক্ষীৰ ভূমিকাক লৈ ৰাজনৈতিক মহলতো দেখা গ'ল তীব্ৰ প্ৰতিক্ৰিয়া। যিধৰণে হেণ্ডকাফ লগাইছে এইটো অসম চৰকাৰৰ এটা চক্ৰান্ত। তাৰ স্থানীয় বিধায়কজনে চক্ৰান্ত কৰি, তাৰ ওচৰ পাজৰৰ কেইজনমান বিধায়কে চক্ৰান্ত কৰি মুখ্যমন্ত্ৰীৰ জৰিয়তে তেওঁক হেণ্ডকাফ লগোৱাইছে। আৰু যেতিয়া হুলস্থুল হ'ল, যিজন মুখ্যমন্ত্ৰীয়ে হেণ্ডকাফ লগালে, আপোনালোকে সকলোৱে জানে যে চিপাহীৰ কাম কৰে আমাৰ মুখ্যমন্ত্ৰী, বস্তিৰ কাম কৰে, চিপাহীৰ কাম কৰে। যিখন FIR দিয়া হয়, সেই FIRখনত কি ছেকশ্যন থাকে, সেই ছেকশ্যনৰ ওপৰত কেছটোৰ গ্ৰেভিটিটো ডিপেণ্ড কৰে। গতিকে সেই ছেকশ্যনে ক'ব এইজন অপৰাধী কিমান সাংঘাতিক অপৰাধী, তাত হেণ্ডকাফ লগাব লাগে নে নালাগে। উচ্চতম ন্যায়ালয়ে কাক হেণ্ডকাফ লগাব সেই সম্পৰ্কত স্পষ্টভাৱে নিৰ্দেশনা দিছে আৰু কৈছে যে বিশেষকৈ যিসকল অপৰাধী আগতে তেওঁলোকৰ পলাই যোৱাৰ তেওঁলোকৰ ইতিহাস আছে, যিসকল দেশৰ নিৰাপত্তাৰ লগত জড়িত হৈ থকা যিসকল সন্ত্ৰাসবাদী হওক, ৰাষ্ট্ৰ সন্ত্ৰাস সৃষ্টি কৰা যিসকল ব্যক্তি আছে, তাৰ লগে লগে হত্যাকাৰী, ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত হৈ থকা ব্যক্তি, ধৰ্ষণৰ লগত জড়িত হৈ থকা ব্যক্তি, এনেকুৱা কিছু অপৰাধীহে আচলতে তেওঁলোকে হেণ্ডকাফ লগাব পাৰে, তাকো দণ্ডাধীশৰ অনুমতি লৈ। আছু প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰৰ বিৰুদ্ধে জাঙুৰ উঠাই উঠিছে বিভিন্ন দল সংগঠন। এটা ষড়যন্ত্ৰত তেওঁলোকে বলি হৈছে। গতিকে আৰক্ষী প্ৰশাসনক কৈছোঁ যে তেওঁলোকৰ নিজৰ চাবিকাঠি নিজৰ হাতত ৰাখক। কেৱল ৰাজনৈতিক নেতা কেৱল ক্ষমতাৰ মূৰত ধৰিছে। গ্ৰহণযোগ্য কথা নহয়, কাৰণ এজন প্ৰাক্তন ছাত্ৰ নেতাক এইদৰে একদম আপোনাৰ কোৰ্টৰ ন্যায়ালয়ৰ ভিতৰত যে আপোনাৰ হেণ্ডকাফ লগাই ঘূৰাই ফুৰিছে,
এইটো এটা বহুত লাজ লগা কথা। শংকৰজ্যোতি বৰুৱাৰ দৰে যি প্ৰাক্তন ছাত্ৰ নেতা তেখেতক যেনেদৰে হেণ্ডকাপ লগোৱাৰ যি ষড়যন্ত্ৰ লিপ্ত হৈছে, সেই ষড়যন্ত্ৰ কিন্তু অতি শীঘ্ৰে এক হ'ব লাগে, উচিত তদন্ত হ'ব লাগে। আমি অতি ঘৃণনীয়ভাৱে তেখেতলোকক নিন্দা কৰিছোঁ, প্ৰশাসনক আমি নিন্দা কৰিছোঁ। অইল ইণ্ডিয়া কৰ্তৃপক্ষক আমি সাৱধান বাণী শুনাইছোঁ। তেখেতলোকে অসমত অইল ইণ্ডিয়া যি কোম্পানী, এই কোম্পানীৰ নিবিদা আধাৰত তেখেতলোকে অনা অসমীয়া বৰপীৰা পাৰি দি তেখেতলোকে প্ৰতিষ্ঠান চলাবলৈ দিছে। আৰক্ষীয়ে শংকৰজ্যোতিৰ হাতত হেণ্ডকাফ লগোৱাৰ পাছত এনেদৰেই চৌদিশে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ব্যুৰো ৰিপৰ্ট, NB নিউজ।